নমস্কাৰ এই কুহিপাত সায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আগৰ ক্লাছত R3 আমি 5 লৈকে সলভ কৰিছিলো আৰু আজি আমি 6 ৰ পৰা চাই যাম 6 7 8 ঠিক আছে 6 নম্বৰ কোৱেশ্চনত কি দিছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা দিছে ঠিক আছে সংখ্যাকেইটাৰ কি উলিয়াব দিছে ঘনমূল ইয়াৰ আগতে আমি বৰ্গমূল উলিয়াইছিলো বৰ্গমূল উলিয়াওতে কি কৰিছিলো ছুটি হৰণ কৰি মৌলিক উৎপাদকীকৰণ যিটো পদ্ধতি আছিল সেই পদ্ধতিৰ জৰিয়তে আমি বৰ্গমূল উলিয়াইছিলো সেই একে পদ্ধতিৰ জৰিয়তে আমি ঘনমূল উলিয়াম তো প্ৰথম আমাৰ দিয়া আছে 1331 তো ফাৰ্স্ট আমাক দিয়া আছে 1331 আমি 1331 ৰ কি কৰিম ঘনমূল উলিয়াম 11 ৰে কৰিব লাগিব 11 গুণ 11 ঠিক আছে 2 বাকি ৰল 23 হল 11 দুগুণ 22 1 বাকি ৰল 11 11 হল 11 গুণ 11 121 পাব লাগিলে আমি 11 ক দুবাৰ পূৰণ কৰিব লাগিব 11 পূৰণ 11 এটাকে আমি কি পালো হেন্স 1331 মানে কিমান পালো 11 পূৰণ 11 আমি লিখিব পাৰিম কিউব ৰুট অফ 1331 মানে 1331 ৰ ঘনমূল কিমান 11 ঠিক আছে 1331 ৰ ঘনমূল কিমান 11 এটো হল ফাৰ্স্ট যেটো কোৱেশ্চন দিছিলে 6 ৰ 1 আছিল আমি 6 ৰ 2 ৰ পৰা কৰি গৈছো 6 ৰ 2 টো কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 1728 প্ৰথমটো কৰিলো এটা আমাৰ 2 দিয়া আছে 1728 6 ৰ 2 টো দিয়া আছে 1728 ঠিক আছে সেম সিস্টেমত 1728 শেষৰ ফালে যুগ্ম আছে গতিকে 2 ৰে 2 8 গুণ 16 12 হল 2 6 গুণ 12 2 4 গুণ 8 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 2 6 গুণ 12 2 1 গুণ 2 ঠিক আছে বহুতে এইখিনি হৰণত প্ৰবলেম পায় 2 1 গুণ 2 তাৰ পিছত 16 আছে ডাইৰেক্টলি 2 8 গুণ 16 কৰি দিয়ে তাৰ পিছত প্ৰবলেমত ফসি যায় কিন্তু ডাইৰেক্টলি এনেকে নকৰে যেতিয়া আমি 216 2 ৰে হৰণ কৰিম 2 1 গুণ 2 হ'ব কোনো কথা নাই মাজত 1 আছে 2 তকৈ সৰু সংখ্যা এটা আছে আমি জাপ মাৰি যাব নোৱাৰো ডাইৰেক্টলি আমি 16 দুলৈকে জাপ মাৰি যাব নোৱাৰো এই যে 1 টো যে আছে একক আমি চেৰাই যাব নোৱাৰো চেৰাই যোৱাৰ কাৰণে এটা কি দিব লাগিব শূন্য দিব লাগিব ঠিক আছে বুজি পাইছা কি কৈছো শূন্যটো দিয়াৰ পিছতে আমি গুটেখিনি 16 বুলি লৈ পেলাই 2 ৰে 8 বাৰ দিব পাৰিম 2 1 গুণ 16 নহলে বহুতে এই বস্তুটোত ভুল কৰে 2 5 গুণ 10 2 4 গুণ 8 ঠিক আছে এগেইন 2 ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 3 ৰে 3 9 গুণ 27 3 3 গুণ 9 এটাকে আমি কি পালো এটাকে 1728 মানে আমি কি লিখিব পাৰিম দুই কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 1 2 3 4 5 6 ঠিক আছে তিনি কেইটা পালো তলত এটা দুটা তিনিটা বঢ়িয়া এতিয়া চোৱা দুই কেইটা পালো এই তিনটা দুইৰ পৰা এটা দুই ওলাই আহিব ঠিক আছে এই তিনটা দুইৰ পৰা এটা দুই ওলাই আহিব আৰু এই তিনটা তিনিৰ পৰা এটা তিনি ওলাই আহিব হেন্স আমি লিখিম কিউব ৰুট অফ 1728 মানে আমি কি লিখিম এই তিনটা দুইৰ পৰা এটা দুই এই তিনটা দুইৰ পৰা এগেইন এটা দুই এই তিনটা তিনিৰ পৰা এটা তিনি তো 2 গুণ 4 4 3 গুণ কিমান 12 গতিকে 12ক যদি আমি তিনিবাৰ পূৰণ কৰো আমি কিমান পাম 1728 অৰ্থাৎ 1728 ৰ ঘনমূল কিমান 12 নেক্সট কোৱেশ্চনলৈকে আমি গৈছো 6 ৰ 2 লৈকে হল 6 ৰ 3 2197 ঠিক আছে 2197 2197 নেক্সট কোৱেশ্চনটো আছিলে 2197 ৰ আমাক ঘনমূল লাগে ঠিক আছে 2197 ক আমি ছুটি হৰণ পদ্ধতিৰে আমি হৰণ কৰিম 13 ৰে যাব 13 ৰে 169 বাৰ ঠিক আছে 169 এগেইন কি 13 ৰ বৰ্গ গতিকে 13 13 গুণ 169 এটাকে আমি কি পালো 2197 মানে 13 তিনিবাৰ পালো ঠিক আছে 13 পূৰণ 13 হেন্স কিউব ৰুট অফ 2197 ইজ ইকুৱেল টু কিমান 13 2197 ইজ ইকুৱেল টু কিমান 13 হৈ গল নেক্সট কোৱেশ্চন 2744 2744 কিমান দিছে 6 ৰ লাষ্টৰটো 2744 2744 ক আমি যেতিয়া আমি হৰণ কৰিম 2 ৰে কৰিম 2 1 গুণ 2 2 3 গুণ 6 14 হল 2 7 গুণ 14 2 2 গুণ 4 এগেইন 2 6 গুণ 12 17 হল 2 8 গুণ 16 2 6 গুণ 12 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 হাতেৰে 49 বাৰ হাতেৰে এগেইন 7 বাৰ এটাকে আমি কি পালো হেন্স 2744 ইজ ইকুৱেল টু আমি কিমান পালো
2 into 2 into 2, 7 into 7 into 7. Hence, cube root of 2744 কি হ'ব? 3টা 3 2 ৰ পৰা এটা 2, 3টা 7 ৰ পৰা এটা 7, গতিকে 7 দুগুণ কিমান? 14। আমি 2744 ৰ ঘনমূল কিমান পালো? 14 পালো। এতিয়ালৈকে আমি 6 ৰ গোটেইকেইটা কুৱেশ্যন সলভ কৰিলো। নেক্সট কুৱেশ্যন, এগেইন সেম কুৱেশ্যন দিছে, উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমাক কি কৰিব দিছে? ঘনমূল নিৰ্ণয় কৰিব দিছে। 7 ৰ 1 to 3375, 3375, 7 ৰ 1 number কুৱেশ্যন 3375, উৎপাদক বিশ্লেষণ পদ্ধতিৰে 3375। এগেইন তুমি যোৱা, শেষৰ ফালে 5 আছে, 5ৰে যাব। 5 6 গুণ 30, 39 হল, 7 5 গুণ 35, 2 হল 25, 5 5 গুণ 25। এগেইন 5ৰে, 5 1 গুণ 5, 17 হল, 5 3 গুণ 15, 25 হল, 5 5 গুণ 25। এগেইন 5ৰে, 5 2 গুণ 10, ঠিক আছে, 35 হল, 5 7 গুণ 35, 3 9 গুণ 27, 3 3 গুণ 9। এতেকে 3375 মানে আমি কিমান পালো? 5 কিমান বাৰ পূৰণ? 3 বাৰ পূৰণ। 3 কিমান বাৰ পূৰণ? 3 বাৰ পূৰণ। গতিকে 3টা 5ৰ পৰা এটা 5 আমি ল'ম, 3টা 3ৰ পৰা এটা 3 আমি ল'ম, 5 3 গুণ কিমান? 15। গতিকে 15ক যদি 3 বাৰ পূৰণ কৰো আমি কি পাম? 3375। দৰকাৰ হ'লে আমি চেক কৰি চাব পাৰো। 15 15 গুণ কিমান? আমি জানো কিমান? 225। 225ৰ লগত এগেইন তুমি 15 পূৰণ কৰি দিয়া, ওলাই নে নোলাই চোৱা। 5 5 গুণ 25ৰ 5, হাতে গ'ল 2, 5 2 গুণ 10, 10 2 12, 2 হাতে গ'লে 5 গুণ 10, 10 1 11, 1 5 গুণ 5, 1 2 গুণ 2, 1 2 গুণ 2, যোগ কৰি দিয়া 5 7 3 3, 3375 ওলাইছে নে? দৰকাৰ হ'লে এনেকে তোমালোকে চেক কৰি চাব পাৰিবা। 7ৰ 2 নম্বৰ কুৱেশ্যন কি দিছে? প্ৰথমটো হ'ল 7 ৰ 1 হ'ল 3375 হ'ল, 2 নম্বৰ দিছে 4913। তাৰপিছত আমাৰ আহিল 9261, ঠিক আছে। 9261ক আমি এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ঘনমূল উলিয়াম। 9261 কিহেৰে হৰণ যাব? শেষৰ ফালে অযুগ্ম সংখ্যা আছে, গতিকে 2ৰে হৰণ নাযায়, 3ৰে যায় না নাযায় চেক কৰি চাম। 9 2 11, 11 6 17, 17 1 18, মানে 3ৰে হৰণ যাব। 3 3 গুণ 9, ঠিক আছে। 2 ডাইৰেক্টলি আমি 3তকৈ সৰু সংখ্যা পাই গলো, সেইকাৰণে ডাইৰেক্ট যেতিয়া চেৰাই যাম 0 এটা দিম, 26 হ'ল। 8 3 গুণ 24, 2 বাকী ৰ'ল, 21 হ'ল। 7 3 গুণ 21, ঠিক আছে। ইয়াক এগেইন 3ৰে, 3 1 গুণ 3 0, 3 2 গুণ 6, 27 হ'ল, 3 9 গুণ 27। ইয়াক কিহেৰে যাব? এগেইন 3ৰে যাব, 3 3 গুণ 9, 12 হ'ল, 3 4 গুণ 12, 3 3 গুণ 9। 7ৰে যাব 49 বাৰ, 7ৰে 49ক 7 বাৰ। গতিকে আমি কি পালো? হেন্স 9261 ইজ ইকুৱেল টু আমি কিমান লিখিব পাৰো? 3 কিমান বাৰ পূৰণ? 3 into 3 into 3, 7 into 7 into 7। হেন্স কিউব ৰুট অফ 9261 কিমান হ'ব? 3টা 3ৰ পৰা এটা 3 ওলাই আহিব, 3টা 7ৰ পৰা এটা 7 ওলাই আহিব, 7 3 গুণ 21, মানে কিউব ৰুট অফ 9261 কিমান? 21, ঠিক আছে। নেক্সট কুৱেশ্যন 13824, 7 ৰ 4 কিমান? 13824। সেম সিস্টেমত আগবাঢ়ি যোৱা। 13824, শেষৰ ফালে 4 আছে, গতিকে 2ৰে, 2 6 গুণ 12, 18 হ'ল, 2 9 গুণ 18, 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 11, 2 5 গুণ 10, 2 6 গুণ 12, 2 1 গুণ 2, 14 হ'ল, 2 7 গুণ 14, 2 2 গুণ 4, 2 8 গুণ 16, 2 8 গুণ 16, 2 6 গুণ 12, 2 4 গুণ 8, ঠিক আছে। 2 4 গুণ 8, 2 3 গুণ 6, 2 2 গুণ 4, 2 2 গুণ 4, 2 1 গুণ 2, 2 6 গুণ 12, 2 1 গুণ 2 0, 2 8 গুণ 16, 2 5 গুণ 10, 2 4 গুণ 8, 2 2 গুণ 4, 2 7 গুণ 14, 3 9 গুণ 27, 3 3 গুণ 9। এতেকে আমি কি পালো? 13824 ইজ ইকুৱেল টু আমি কিমান পালো? 2 কেইটা? 2 into 2 into 2, এই 3টা 2 গ'ল, ঠিক আছে। নেক্সট এই 3টা 2 লিখিম, 2 into 2 into 2, নেক্সট এই এগেইন 3টা 2, 2 into 2 into 2 into 2, 3টা 3, 3 into 3 into 3, ঠিক আছে। ওপৰত আমি এই 3টা 2ৰ পৰা এটা 2 লিখিম, ঠিক আছে। এই 3টা 2ৰ পৰা এটা 2 লিখিম, এই 3টা 2ৰ পৰা এটা 2 লিখিম, এই 3টা 3ৰ পৰা এটা 3 লিখিম। 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ কিমান? 24। হেন্স আমি কি লিখিব পাৰিম? কিউব ৰুট অফ 13824 ইজ ইকুৱেল টু কিমান? 24, ঠিক আছে। খুব ধুনীয়াকে আমি
ঘনমূল উলিয়াই দিলো গোটেইকেইটাৰ তাৰপিছত কি কুৱেশ্যন আছে আমাৰ কাৰণে হৈ গ'ল উৎপাদক পদ্ধতিৰে ঘনমূল উলিয়ালো নেক্সট কুৱেশ্যন আমাৰ কাৰণে কি আছে নেক্সট কুৱেশ্যন দিয়া আছে এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান হ'ব ঘনক এটাৰ দিশ দিয়া আছে 1.2 সেন্টিমিটাৰ আয়তন কিমান হ'ব তো ঘনকৰ আয়তনৰ সূত্ৰটো আমি জানো কি বাহু পূৰণ বাহু ঠিক আছে ঘনকৰ আয়তন কি হ'ব গতিকে 1.2 দিয়া আছে এটা দিশ গতিকে কি হ'ব তিনিবাৰ পূৰণ 1.2 * 1.2 * 1.2 তো দশমিক নাই বুলি পূৰণ কৰিলে 12 12 গুণ 144 ঠিক আছে 144 পূৰণ 12 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 1 4 গুণ 4 1 4 গুণ 4 1 1 গুণ 1 8 8 4 12 2 হাতে গ'লে 2 4 2 6 6 1 7 1 1728 ইয়াত এটাৰ আগত দশমিক ইয়াত এটাৰ আগত টোটেল 1 1 2 2 1 3 গতিকে 3 ঘৰ আগত দশমিক ইয়াত দিছিল 1.2 সেন্টিমিটাৰ যেহেতু আয়তন ওলাম সেন্টিমিটাৰ কিউব ঠিক আছে এইটো হল ঘনকটোৰ আয়তন ঘনকটোৰ কি আয়তন তাৰপিছত কি দিছে চোৱা এটা ঘনক আকৃতিৰ বাকচৰ আয়তন দিয়া আছে 6859 ঘন সেন্টিমিটাৰ বাকচটো কিমান ওখ ঘনকটোৰ আয়তন দিয়া আছে 6859 ঘন সেন্টিমিটাৰ তেতিয়াহলে তাৰ কিমান ওখ সুধিছে তাৰ কিমান হাইট হেতু সুধিছে এতিয়া ঘনকৰ আয়তনৰ সূত্ৰটো অলপ আগতে আমি কৰিলো ঠিক আছে যদি এটা বাহুৰ দিক আমি a বুলি ধৰো তেতিয়াহলে ঘনকটোৰ আয়তন কিমান হ'ব a কিউব অৰ্থাৎ a ক আমি 3 বাৰ পূৰণ কৰিম ঠিক আছে সো কি আয়তন দিয়া আছে আর যদি দিক সুধিছে আর যদি বাহুৰ মান সুধিছে তেতিয়াহলে কি উলাব লাগিব এবাৰ ঘনমূল উলিয়াব লাগিব ঠিক আছে গতিকে এবাৰ আমি কি উলিয়াম ঘনমূল দিয়া আছে আয়তন দিয়া আছে ঘনকটোৰ আয়তন কিমান দিয়া আছে 6859 হয়নে কিমান দিয়া আছে মোৰ লগত লিখি যোৱা একেলগে তোমালোকে খুব ধুনীয়াকে কি দিয়া আছে 6859 ঘন সেন্টিমিটাৰ 6859 সেন্টিমিটাৰ কিউব ঘন সেন্টিমিটাৰক আমি সেন্টিমিটাৰ কিউব বুলি লিখিব পাৰো আৰু মই কি উলিয়াব লাগে এতিয়া ঘনমূল উলিয়াব লাগে ঠিক আছে এটাকে ঘনকটোৰ বাহুৰ দিশ ঘনকটোৰ কি লাগে বাহুৰ দিশ তাৰ কি উলিয়াব লাগিব মই ঘনমূল অৰ্থাৎ কিউব ৰুট অফ 6859 গতিকে আমি তাৰ কিউব ৰুট উলিয়াম 6859 ৰ 6859 তো আমাক এইটুক যাব আমাৰ 19 ৰে কি কিহেৰে যাব 6859 ক আমি ছুটিহৰণ কৰিম 19 ৰে 361 বাৰ আৰু 361 ক 19 ৰে 19 বাৰ তেক আমি কিমান পালো 19 * 19 * 19 অৰ্থাৎ কিমান 19 ঠিক আছে এটা বাহুৰ দিক কিমান হ'ব 19 সেন্টিমিটাৰ হৈ গল নেক্সট কোৱেশ্চন গেটা দৰকাৰী এমসিকিউ কেটা দৰকাৰী খুব ধুনীয়াকৈ চাই যোৱা 11 ৰ a 23 ৰ ঘনৰ একক স্থানৰ অংকটো কিমান হ'ব তো 23 ক 3 বাৰ পূৰণ কৰিব দৰকাৰে নাই একক স্থানৰ অংকটোক 3 বাৰ পূৰণ কৰা 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27 এই 27 ৰ একক স্থানত কিমান আছে 7 গতিকে ক'ত আছে অপচন নম্বৰ 2 7 ইজ আवर কারেক্ট आंसर ঠিক আছে তলৰ কোনটো পূৰ্ণ ঘন গোটেইকেইটা তোমালোকে কৰি চাবা পূৰ্ণ ঘন কিন্তু ডাইৰেক্টলি মই দেখি আছো পূৰ্ণ ঘন কোনটো 343 কাৰণ 343 ক তোমালোকে চোৱা হাতেৰে হৰণ কৰি 7 49 গুণ 343 7 7 গুণ 49 গতিকে তিনটা হাত আহি যায় গতিকে পূৰ্ণ ঘন সংখ্যা কোনটো হ'ব 343 কিউব ৰুট অফ 1000 কিমান হ'ব কিউব ৰুট অফ 1000 তো কিউব ৰুট অফ 1000 ইজ ইকুয়াল টু 10 ঠিক আছে 10 ক 3 বাৰ পূৰণ কৰিলে আমি 1000 পাও গতিকে অপচন নম্বৰ 3 ইজ আवर কারেক্ট आंसर ঠিক আছে তো যদি m n ৰ ঘনমূল হয় তেতিয়াহলে n ৰ মান কিমান হ'ব ইট উইল বি হোমৱৰ্ক ফৰ ইউ ডি ইজ হোমৱৰ্ক তোমালোকৰ কাৰণে ডি টু হোমৱৰ্ক থাকিল এটা হোমৱৰ্ক দিম বুলি কৈছিল ডি টু হোমৱৰ্ক থাকিল যদি m n ৰ ঘনমূল হয় তেতিয়াহলে n ৰ মান কিমান হ'ব ডিৰ এনসাৰ কিমান হয় কমেন্ট সেকশনত ধুনীয়াকৈ জনাই দিবা আৰু ই নম্বৰ কোৱেশ্চনটো মই কৰি দিছো কাৰণ ই নম্বৰ কোৱেশ্চনটো মেট্ৰিকত অলৰেডি আহিছে কিমান দিছে ই নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ডি টু হোমৱৰ্ক থাকিলে তোমালোকে এনসাৰ উত্তৰ মালাত চাই পেলাই এনসাৰটো নিদিবা তোমালোকে নিজে কৰি পেলাই ভাবি পেলাই চেষ্টা কৰি পেলাই দিবা এনসাৰটো মই কৰি দিছো চোৱা কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ইজ ইকুয়াল টু কিমান হ'ব সুধিছে অপচন 8 দিছে 6 তোমালোকে দেখা নাই তলৰখিনি চাগে ন গতিকে মই লিখি দিছো ওপৰত a ইজ ইকুয়াল টু 6 b দিয়া আছে 7 c দিয়া আছে 8 d দিয়া আছে 9
তো 8ৰ ঘনমূল কিমান হ'ব কি তিনটা সংখ্যা পূৰণ কৰিলে 8 পাও 2 2 দুগুণ 4 4 দুগুণ 8 গতিকে 8ৰ ঘনমূল কিমান 2 লিখিম ঠিক আছে কি তিনটা সংখ্যা পূৰণ কৰিলে 27 পাও 3 3 গুণ 9 9 3 গুণ 27 গতিকে কিমান 3 কি তিনটা সংখ্যা পূৰণ কৰিলে 64 পাও 4 4 গুণ 16 16 4 গুণ 64 4 গতিকে 3 2 5 5 4 9 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 9 পাইছানে বুজি এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ কাৰণে দৰকাৰী ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষাত আহিব পাৰে গতিকে আমি নেক্সট ক্লাছত আৰম্ভ কৰিম সূচক আৰু ঘাত আজি আমি ঘন আৰু ঘনমূল ইমানতে সামৰিলো বৰ্গ আৰু বৰ্গমূল ইয়াৰ আগতে গৈছে ঘন ঘনমূল ইমানতে সামৰিলো তোমালোকে ইয়াৰ পাছৰ ক্লাছটোত সূচক আৰু ঘাত পাবা অকনমান সূচক আৰু ঘাতৰ যিবিলাক কনসেপ্ট আছিল আগতে তোমালোকে পাইছা নহয় সূচক আৰু ঘাত ক্লাছ 8ত পাইছা 9তো পাইছা 9ত পোৱা নাই 8ত পাইছা ধুনীয়াকৈ সূচক আৰু ঘাত গতিকে অকনমান 8ৰ কিতাপখন মেলি চাবা কি আছিলে গতিকে আমি নেক্সট ক্লাছত সূচক আৰু ঘাত চাম আজি ঘন আৰু ঘনমূল যিমানখিনি কৰিলা এটা হোমৱৰ্ক দিলো হোমৱৰ্কটো কৰিব চেষ্টা কৰিবা কিবা যদি ডাউট আছে কমেন্ট সেকশনত জনাবা খুব ধুনীয়াকৈ মই চেষ্টা কৰিম তোমালোকৰ ডাউটছ বিলাক ক্লিয়াৰ কৰিবলৈ ঠিক আছে আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ